নমস্কাৰ মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। অসমত লাখ লাখ লোকে জুবিনদাৰ মৃত্যুত শোক প্ৰকাশ কৰিবলৈ ওলাই অহাৰ সময়ত ভাৰতৰ বাকী অংশ আচৰিত হৈ পৰিল। অসম আৰু বংগত তেওঁৰ জনপ্ৰিয়তা থাকিলেও দেশৰ আন প্ৰান্তত জুবিনদাক বেছি চিনি পোৱা নাছিল। অভিনেতা পুনিত ৰাজকুমাৰৰ মৃত্যুৰ সময়তো একেধৰণৰ ঘটনা ঘটিছিল। জুবিনদাৰ মৃত্যুৱে ভাৰতৰ বৈচিত্ৰ্যৰ বিভাজনৰ ওপৰত আলোকপাত কৰিলে, য'ত পুনিত, শাৰদা সিনহা আৰু সৌমিত্ৰ চেটাৰ্জীৰ দৰে আঞ্চলিক তাৰকাসকলে প্ৰকৃততে পাবলগীয়া দেশজোৰা স্বীকৃতি নাপায় বা নাপালে। 19 ছেপ্টেম্বৰত যেতিয়া ছিংগাপুৰৰ পৰা জুবিনদাৰ মৃত্যুৰ খবৰ আহিছিল, তেতিয়া সমগ্ৰ ভাৰতৰ বহু লোকে অধিক পৰিচিত জুবিন নটিয়ালৰ সৈতে বিভ্ৰান্ত কৰিছিল। কিন্তু শোকত লাখ লাখ লোকে ৰাজপথলৈ ওলাই অহা অসমত শোকৰ ব্যাপক প্ৰৱাহে দেশবাসীক আচৰিত কৰি তুলিলে। অঞ্চলটোৰ বাহিৰত কমেইহে জানিছিল যে জুবিনদা আচলতে কিমান ডাঙৰ, জীৱন আৰু মৃত্যু দুয়োটাতে। ই ভাৰতৰ বৈচিত্ৰ্যৰ প্ৰতিফলন আৰু ইয়াৰ বিভাজনৰো। উত্তৰ পূবত জুবিনদাৰ বিপুল অনুগামী আছিল যদিও দেশৰ বাকী অংশত তেওঁ প্ৰাপ্য স্বীকৃতি কেতিয়াও লাভ নকৰিলে। দুখৰ বিষয় যে 40,000তকৈও অধিক ভাষাত 38,000ৰো অধিক গীত গোৱা জুবিনদাক প্ৰায় ইয়া আলি গায়ক হিচাপে চিনাকি কৰোৱা হয় দেশৰ বাকী অংশত। আৰু জুবিনদা একমাত্ৰ উদাহৰণ নহয়, ভাৰতৰ বহু আঞ্চলিক আইকনে স্থায়ী প্ৰভাৱ পেলাইছে যদিও ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা নাই বা কোনোদিনেই নাপালে। 2021 চনত কানাড়া অভিনেতা পুনিত ৰাজকুমাৰৰ অন্ত্যেষ্টিক্ৰিয়াত প্ৰায় 20 লাখ লোক উপস্থিত হৈছিল। 46 বছৰীয়া অভিনেতাগৰাকীৰ হাৰ্ট এটেকত মৃত্যু হোৱাৰ পিছত লাখ লাখ লোক বেংগালুৰুত একত্ৰিত হোৱা দেখি তেওঁৰ ফেন ফলোয়িং দেখি দেশখন আচৰিত হৈ পৰিছিল। ডাঙৰ কথাটো হ'ল যে জীৱনত অৱহেলিত প্ৰতিভা এজনক দেশখনে লক্ষ্য কৰিবলৈ সঁচাকৈয়ে বিপুল অন্ত্যেষ্টিক্ৰিয়াৰ ভিৰৰ প্ৰয়োজন হয় নেকি? ভাৰতত সৰু সৰু সংস্কৃতি আৰু ভাষাৰ শিল্পীয়ে প্ৰায়ে জাতীয় খ্যাতি নাপায়, কেৱল প্ৰতিভাই যথেষ্ট নহয়। উদাহৰণস্বৰূপে অসমীয়া গায়িকা কল্পনা পাটোৱাৰী ভোজপুৰী গীতৰ বাবে অসম, বিহাৰ, পূৰ্বাঞ্চলত বিখ্যাত বা জনপ্ৰিয়, কিন্তু বেছিভাগ ভাৰতীয়ই এতিয়াও তেওঁক চিনি নাপায়। ইয়াৰ পূৰ্বে দূৰদৰ্শনে আঞ্চলিক গীত আৰু ছবিৰ প্ৰচাৰ কৰিছিল, কিন্তু আজি ছেটেলাইট টিভি আৰু ছ'চিয়েল মিডিয়াই বেছিভাগেই প্ৰধান ভাষাক উজ্জ্বল কৰি তুলিছে। ছ'চিয়েল মিডিয়া মুকলি যেন লাগিলেও ই বৃহৎ গোটৰ অনুকূল হয়। যদিও ভাৰতৰ চহকী বৈচিত্ৰ্যই স্বীকৃতি কঠিন কৰি তোলে, কিন্তু এই ব্যৱধান স্বীকাৰ কৰাটোৱে প্ৰথম পদক্ষেপ হ'ব পাৰে। এই অসমান যুঁজত আঞ্চলিক সংগীত আৰু চিনেমা শক্তিশালী হোৱাৰ প্ৰয়োজন। যেতিয়া অসমীয়া সংগীত ম্লান হৈ আহিছিল, তেতিয়া জুবিনদাই ইয়াক পুনৰ সজীৱ কৰি তুলিছিল। নিজৰ শিপাৰ প্ৰতি সত্যতাৰে থাকি সতেজ শক্তি কঢ়িয়াই আনিছিল। জুবিনদাই লাভ কৰা মৰম আৰু ভালপোৱা কম সংখ্যক শিল্পীয়েহে আচলতে জীৱনত লাভ কৰে। আচলতে আমি কেৱল ডাঙৰ ডাঙৰ ভাষাৰ নহয়, সকলো ভাষাৰ সাংস্কৃতিক আইকনক উদযাপন কৰা উচিত বা কৰিবলৈ শিকিব লাগে। ভাইৰেল হিট আৰু বাণিজ্যিক সফলতা গুৰুত্বপূৰ্ণ হ'লেও সৌমিত্ৰ চেটাৰ্জী, শাৰদা সিনহা, পুনিত ৰাজকুমাৰ আৰু জুবিনদাৰ দৰে আঞ্চলিক কিংবদন্তীয়ে জাতীয় খ্যাতি অবিহনেও সমাজ আৰু যুগ গঢ় দিয়ে। শেষত এইটোৱে ক'ম যে জুবিনদাৰ চিৰস্থায়ী গীত আৰু দয়াই তেওঁক অবিস্মৰণীয় আৰু অমৰ কৰি তুলিলে। তথাপিও কিন্তু ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিত স্বীকৃতিৰ অভাৱ আৰু ব্যৱধানকো উজ্জ্বল কৰি তুলিলে। কাৰোবাক মৃত্যুৰ পিছতহে চিনি পোৱাটোৱে সঁচাকৈয়ে কেতিয়াও যথেষ্ট নহয় আৰু হ'ব নোৱাৰে। প্ৰকৃত সন্মান আৰু প্ৰশংসা তেতিয়াহে আহে যেতিয়া আমি এজন ব্যক্তিৰ প্ৰতিভা আৰু অৱদানক তেওঁ জীয়াই থকাৰ সময়ত উদযাপন কৰোঁ। কাৰোবাক তেওঁলোকৰ জীৱনকালত সন্মান জনোৱাটোৱে তেওঁ কঠোৰ পৰিশ্ৰম আৰু আৱেগক বৈধতা প্ৰদান কৰাই নহয়, আনকি অনুপ্ৰাণিত কৰে আৰু তেওঁলোকে প্ৰতিনিধিত্ব কৰা সংস্কৃতিকো সমৃদ্ধ কৰে। মূল কথাটো হ'ল যে এজন ব্যক্তিৰ বৰ্তমানত মহানতাক স্বীকাৰ কৰাটোৱে বহুত বেছি অৰ্থপূৰ্ণ।
এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। ধন্যবাদ।